Who is Shrinkhol Soliha? Who is Shrinkhol Soliha? Shrinkhol Soliha hoy কোন? উজনিত মিয়া খেদা হয় সলিহা উপাধিৰ এগৰাকী ব্যক্তিহে শৃংখল। Who is Shrinkhol Soliha? Shrinkhol Soliha hoy কোন? অসমৰ বাবে হয় তেওঁ কোন? গতিকে মই এটা কথা এই কাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে যে শৃংখল চলিহা হ'ল বৰ্তমান সময়ত মুখ্যমন্ত্ৰীৰ এজেণ্ট আৰু বিজেপিৰ এজেণ্ট। তেখেতে অসমৰ বিজেপিৰ এজেণ্ট হৈ পেলাই অসমখনক তেখেতে বিভ্ৰান্তিকৰ সৃষ্টি কৰি আছে আৰু সম্পূৰ্ণ আমাৰ এই অসমৰ যিটো সাম্প্ৰতিক আমাৰ যিটো পৰিস্থিতি এই পৰিস্থিতি তেখেতে সৃষ্টি কৰা মূল নায়ক। আৰু মই তেখেতক ইয়াৰ পৰা এটা ৱাৰ্ণিং দিব বিচাৰিছোঁ যে অসমৰ বিভিন্ন ধৰণৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে গঠিত এই অসমখনক তেখেতে বিভ্ৰান্তিকৰ সৃষ্টি কৰিবলৈ পৰিস্থিতি জটিলতালৈ নিব নালাগে। এইগৰাকী শৃংখল চলিহাক বিজতৰীয়া আহোম আখ্যা লাচিত সেনাৰ অভিযোগ আহোম জাতিক বন্ধকত থৈ ৰাজনীতি কৰিছে শৃংখলে। এতিয়া কথাটো হ'ল কি বৰ্তমান সময়খনত প্ৰত্যেকটো কথাতে তেখেতে শৃংখল চলিহাই এই হেংদাংলোৰ কথা কয়, আহোমৰ কথা কয়। তেখেত এটা একেবাৰে বিজতৰীয়া আহোম। তেখেতে আহোমৰ নামত তেখেত কলংক। তেখেতে আহোম নহয়। তেখেতে অসমৰ এটা চলিহা উপাধিৰ এজন ব্যক্তি যিটো অসমৰ বাহিৰত। এটা কথাটো হ'ল কি তেখেতে এই আহোমৰ তেজখন দেখুৱাই আহোমৰ গোটেই জাতিটোক বন্ধকত থৈ তেখেতে গোটেই অসম শিৱসাগৰৰ ৰাজনীতি কৰিছে। মিয়াখেদা অভিযানৰ নামত ভাইৰ মাজত কাজিয়াৰ সৃষ্টি কৰিবলৈ বিচৰা শৃংখল চলিহাক সকিয়নি দিলে লাচিত সেনাই। অনা আহোম ব্যক্তিয়ে আহোমৰ নাম লোৱাটো শাস্তিৰ যোগ্য। আহোমৰ হেংদাঙৰ মহত্ব উপলব্ধি কৰক শৃংখলে। শৃংখল চলিহাক আহোম জাতিয়ে শাস্তি দিয়াৰ সময় হৈ গ'ল বুলি কোৱাৰ লগতে বীৰ লাচিতৰ নামত টকা ঘটিবলৈ ব্যৱহাৰ কৰিছে সংগঠন। যিটো তেখেতে মুছলিম আৰু হিন্দুৰ কথা কয়, আমি হিন্দু আৰু মুছলিমৰ পক্ষত নাই। আমি আছোঁ সম্পূৰ্ণ অসমীয়া জাতিৰ পক্ষত। আৰু এই অসমীয়া জাতিটোৰ পক্ষত থাকোঁতে যদি কোনোবা এজন ব্যক্তিয়ে আহোমৰ নাম লৈ পেলাই যদি তাত বিভ্ৰান্তিকৰ সৃষ্টি কৰে তেখেতক কিন্তু উল্টাই আমি হেংদাঙে তাকে দুচেও কৰিবলৈ আমি বাধ্য হ'ম। কিয়নো হেংদাঙৰ কোপটো তেখেতে বুজি পোৱা নাই এতিয়ালৈকে। হেংদাং ওলোৱাৰ পিছত সেই হেংদাঙে কিন্তু তেখেতৰ তেজ ল'বলৈ কিন্তু বাধ্য হৈ যাব। এই শিৱসাগৰৰ পৰা তেখেতে আমাৰ বিভিন্ন ধৰণৰ বীৰ লাচিত বৰফুকনৰ নামত তেখেতে বিভিন্ন ধৰণৰ টকা ঘটাৰ এটা আহিল হিচাপে তেখেতে সংগঠনটো তেখেতে ব্যৱহাৰ কৰি আছে। তাৰ কাৰণে বিজেপি চৰকাৰৰ তেখেতে কিবা বনাই লৈছে নেকি? হিমন্ত বিশ্ব শৰ্মাই পোহনীয়া কুকুৰলৈ তেখেতে পৰিণত হৈছে। কিয়নো আজি তেখেতৰ মুখত যিখিনি কথা ফুটি উঠিছে সেই সম্পূৰ্ণ হিমন্ত বিশ্ব শৰ্মাই কৈ থকা কথাখিনি তেখেতে আজি চুটলিপিৰ মতে আজি আমাৰ আকাশপথে কোবাই আছে। মই এইকাৰণে ক'ব বিচাৰোঁ যে আহোম জাতিটোৱে তেখেতে শাস্তি দিব হৈ গ'ল। তেখেতে ঘৰত যাব হৈ গ'ল। তেখেতে ঘৰত ধৰি তেখেতক আটকাব হৈ গ'ল। এইকাৰণে হৈ গ'ল যে তেখেতে আহোম জাতিটোৰ নামত তেখেতে হেংদাং লৈ তেখেতে গোটেই অসমখনত তেখেতে নিজকে আহোম বুলি পৰিচয় দি পেলাই আমাক তেখেতে বেলেগৰ আগত আমাক হীনমন্যতা ভোগাইছে। ইফালে বিভিন্ন সময়ত বিভিন্ন ধৰণে জাতীয়তাবাদৰ পোছাক পিন্ধা এইগৰাকী শৃংখল চলিহাৰ বিৰুদ্ধে সামাজিক মাধ্যমত সোচ্চাৰ হৈ পৰিছে একাংশ। সামাজিক মাধ্যমত শৃংখল চলিহাৰ বিৰুদ্ধে অপেন চেলেঞ্জ মহিলাৰ। তই গুৱাহাটীত ভিক্টৰ দাসৰ লগত লগ লাগি তোক লেংটা কৰি পিটি এইটোৰ দেউতাৰে লৈ আহিছিলে শিৱসাগৰখন। তই এতিয়া তই গুৱাহাটীলৈ আছোন, তোৰ যদি ইমান হিম্মত আছে উজনিত দল সংগঠনৰ বিৰুদ্ধে চোচা লৈছে টাইপা সদস্যলৈ। সংঘটিত হৈছে আমাৰ সোণাৰীত দুৰ্ভাগ্যজনক ঘটনা। আচলতে মিয়া সম্প্ৰদায়ৰ এগৰাকী ব্যক্তিয়ে থলুৱা ব্যক্তিৰ পৰা তেখেতে মাটি কিনিছিলে। সেই মাটি কিনিব যাওঁতে সেই মাটি যিগৰাকীয়ে বিকিছিলে তেখেতে মাটিটো মানে পইচাটো ঘূৰাই দিব বিচাৰিছে, মাটিটো ল'ব বিচাৰিছে, মানে কমপ্লিট মাটি বিকাও নাই। তো সেইটো তেখেতে মানি লোৱা নাই। তেতিয়া আমাৰ টাইপাৰ ওচৰলৈ গৈছিলে। আমাৰ ল'ৰা কিছুমান আহি পেলাই তেখেতক সুধিব বিচাৰিছিলে কি হয় কি নহয়, নে মিয়া হয় নে কি হয়। তেতিয়া সুধিব যাওঁতে সেই মিয়া যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকী আচলতে দা লৈ আহি মানে খেদি আহিছে। ইফালে অভিযুক্তৰ অভিযোগ সম্পূৰ্ণ বিপৰীত। হয়, আমাৰ ঘৰৰ পৰা দাওলৈ ফাৰ্ষ্টে ওলাই অহা নাছিলে। গোটেইখিনিয়ে এই গোটেই সংগঠনটো পঠোৱাৰো কাৰণ আছে, মই উদ্দেশ্য আছে, মই গম পাইছো। মই ইয়াৰ লোকেল ছোৱালী হওঁ আৰু মোৰ আবাও ইয়াৰ লোকেল হয়। আগৰ পৰা আমাৰ দাদা পীৰ বকচ আছিলে। গোটেই কবৰস্থান ইয়াৰ সোণাৰী মছজিদত আমাৰ দান দিয়া আছে। আমি সোণাৰীৰ হওঁ, গম পাইছা। মই ইয়াৰ লোকেল ছোৱালী। মোৰ নামত এগ্ৰিমেণ্ট কৰিছো, মোৰ নামত মাতি লৈছো। মানুহ যোনজন বিকিছে সেইজনো মোৰ নামত ট্ৰেন্সফাৰ কৰা হ'ব বুলি আমি সেনেকে কথা পাতি পিনি এগ্ৰিমেণ্ট চুক্তি এখন কৰা হৈছিলে, গম পালে। আজি যিখিনি সংগঠনে আহি যিখিনি উৎপাত কৰিছে সেইটো উৎপাত আমাৰ পাৰিবাৰিক সেইখিনি উৎপাত কৰিছে। এই ঘটনাৰ পাছতেই টাই আহোম যুৱ পৰিষদৰ আহ্বানত সোণাৰীত অনুষ্ঠিত সমাৱেশত আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবী কাটিবলৈ তেখেতে বিচাৰিলে। গতিকে সেই ঘটনা সংক্ৰান্তত আমি সোণাৰী থানা এখন এজাহাৰ দিছিলোঁ। এজাহাৰৰ কোনো উত্তৰ আজিলৈকে আমি পোৱা নাই। গতিকে আমি সোণাৰী আৰক্ষী থানা আমি সোণাৰী আৰক্ষী থানা ঘেৰাও কৰিছোঁ আৰু আমি চৰাইদেউ জিলা পুলিচ প্ৰশাসন আৰু প্ৰশাসনক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে কালপিতসকলক গ্ৰেপ্তাৰ কৰিব লাগে। তেখেতসকলে যিটো মিয়াসকলে যিটো অসমৰ যিটো ডেম'গ্ৰাফি চেঞ্জ কৰিব বিচাৰিছে এই ব্যৱস্থা যিটো অসম চৰকাৰে লৈছে আমাৰ চৰাইদেউ জিলা প্ৰশাসনে কিয় লোৱা নাই। এতিয়া বিভিন্নজনৰ প্ৰশ্ন শিৱসাগৰৰ সাতাম পুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰাৰ আৰম্ভৰ আঁৰত শৃংখল চলিহা নেকি? শৃংখল চলিহাই তাৰ উত্তৰ খিলঞ্জীয়া মানুহক
খিলঞ্জীয়া সংগঠনৰ নেতৃবৰ্গক দা লৈ কোনোবাই সন্দেহযুক্ত মানে কাটিব আহিব উজনি অসমত এই কথা বতৰাবোৰ হ'ব জানো? নহ'ব, এইটো সুদাই এৰা নহ'ব। আইনৰ যে কথাবোৰ কৈ থাকে ঠিক আছে, প্ৰযোজ্য কেৱল আমাৰ ক্ষেত্ৰত, জাতীয় সংগঠন কৰি থকা জনগোষ্ঠীয় সংগঠন কৰি থকা ল'ৰাকেইটাৰ ক্ষেত্ৰত, আৰু বাকীবোৰৰ ক্ষেত্ৰত আইন নাই। সেইকাৰণে এই কথা বতৰাবোৰ নচলিব। আমি বাৰে বাৰে কৈ আছোঁ, উজনি বাচিব, আমি লগ হ'ম, উজনি বাচিব। আৰু বাংলাদেশীৰ লগত যদি কোনোবাই মিতিৰালি কৰে তাৰ বিৰুদ্ধেতো এইটো প্ৰতিবাদ হ'ব, চিধা কথা। বাংলাদেশীক সুৰক্ষা দিম বুলি কোনোবাই ক'ব তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। এই কথাবিলাকে ভয়ানক ভৱিষ্যতৰ ইংগিত দিছে। এইমাত্ৰ আমাৰ এটা খবৰ আহিছে যে টাইপাৰ সদস্যসকলক আজি সোণাৰীত সন্দেহযুক্ত মানুহে আক্ৰমণ কৰিছে দা লৈ। এই কথা বতৰাবিলাকতো নচলিব ন। এতিয়া কওকচোন, শান্তি সম্প্ৰীতি কোনে বিনষ্ট কৰিছে? আক্ৰমণ হৈছে তেতিয়াতো প্ৰত্যাক্ৰমণ হ'ব। এজন খিলঞ্জীয়া মানুহক, খিলঞ্জীয়া সংগঠনৰ নেতৃবৰ্গক দা লৈ কোনোবাই সন্দেহযুক্ত মানে কাটিব আহিব উজনি অসমত এই কথা বতৰাবোৰ হ'ব জানো? নহ'ব, এইটো সুদাই এৰা নহ'ব। এটা আইন কোনে হাতত তুলিছে? বাৰে বাৰে আমাক দোষী সাব্যস্ত কৰা হয়, কিন্তু তেওঁলোকে যে মানুহ এতিয়া কাটিবলৈ আহিছে, এতিয়া আইনখন ক'ত গ'ল? আইনৰ কথা বতৰা কোৱা সেই ভণ্ড জাতীয়তাবাদী মানুহবিলাক ক'ত গ'ল এতিয়া? তেওঁলোকে দা লৈ কাটিব আহিলে তেওঁলোক ধৰ্ম নিৰপেক্ষ, আৰু আমি যদি প্ৰত্যাক্ৰমণ কৰিবলৈ যাওঁ আমি সাম্প্ৰদায়িক। মানে আমি ডিঙিত দাৰ ঘাপ খাই খাই জীয়াই থাকিম এতিয়া অসমত চতুৰ্থ শ্ৰেণী নাগৰিক হৈ। নচলিব, যুদ্ধ হ'ব কৈছে। আৰু আজিৰ দিনটোত আপোনাৰ বিৰুদ্ধে এজাহাৰ দিছে, বহুতে দিছে, আমচু আজি এজাহাৰ দিছে। এইবিলাক আইনে আৰু দৃষ্টিত আইনে এইবিলাক হৈ থাকিব। আমি জেল গৈয়ে থাকোঁ, আমাৰ লগত এইবোৰ কি কথা আছে? 2016 পৰা 2023-24লৈকে দেখোন জেলতে আছোঁ। কি কথা আছে এইবিলাকক লৈ? এইবোৰক লৈ আমাৰ কথা নাই। আইনে জেললৈ পঠিয়ালেতো জেললৈ যাব লাগিব, কিন্তু কথাবিলাক হৈছে এতিয়া দা লৈ যে কাটিবলৈ আহিছে, এতিয়া সেইটো কি হ'ব? এতিয়া তাৰ বিৰুদ্ধে আমি এতিয়া কি কৰিম? কথা মানে কৈ দিয়ক, যিখিনি মানুহে আমাক বিজেপিৰ এজেণ্ট কৈ আছে, কিবা কৈ আছে, সেই মানুহখিনি এইটো কৈ দিয়ক যে আমি দাৰ ঘাপ খাই জীয়াই থাকিব লাগে নেকি? উজনি অসমত আমি দাৰ ঘাপ খাই জীয়াই থাকিব লাগে নে? কথাখিনি স্পষ্টকৈ কৈ দিয়ক। কি কৰিব বুলি ভাবিছে ইয়াৰ পিছত আপুনি? কি কৰিব? না, আমাৰ মানুহক দা দি ঘপিয়াই থাকিব, আমি কি ডিঙিটোক পাতি থাকিম নি? প্ৰত্যাক্ৰমণ হ'ব নহয়। এই চৰাইদেউ নিচিনা জেগাত দাৰে ঘপিয়াবলৈ আহিছে মানুহক, সন্দেহযুক্ত মানুহে, সন্দেহযুক্ত বাংলাদেশী মূলৰ মানুহ। এইমাত্ৰ আমি পাইছোঁ। নিশ্চয়কৈ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, ঐক্যবদ্ধ প্ৰতিবাদ হ'ব। আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। 8 তাৰিখে মিটিং আছে আমাৰ, সমূহ জনগোষ্ঠীয় জাতীয় সংগঠনৰ এখন মিটিং আছে, আৰু সেই মিটিঙত আমি ঐক্যবদ্ধ। আৰু এটা কথা মনত ৰাখিব, কাৰোবাৰ মাজত মতভেদ থাকিব পাৰে দল সংগঠনৰ মাজত, কিন্তু জাতিৰ বিপদৰ সময়ত আমি সদায় একলগ হৈ আছোঁ। 8 তাৰিখেও একলগ হ'ম। আজি আপুনি অখিল গগৈ মাকটিক লগ কৰিব গৈছিলে, কিবা কথা বতৰা হৈছিল নেকি? হৈছে। মাৰ স্বাস্থ্যটো মই অলপ ভাল দেখিছোঁ, আজি মই ভাল দেখিছোঁ। স্বাস্থ্য ভাল দেখিছোঁ, আৰু মোৰ লগত বহুত কথা বতৰাও পাতিলে। মোক কৈছে, তহঁতি দুটাই কিয় কাজিয়া কৰি থাক বুলি কৈছে। বোলে আপুনি এইবিলাক কথা চিন্তা নকৰিব, আপুনি নিজৰ স্বাস্থ্যত গুৰুত্ব দিয়ক। আৰু মই সুধিছিলোঁ এটেণ্ডেঞ্চ যোন আছিলে, আৰু এসপ্তাহমানৰ ভিতৰত ঘৰলৈ যাব পাৰিব বুলি কৈছে। এইটো ভাল কথা, আৰু ভাল। মই যোৱাৰ আগে আগে তেওঁ ভাত খাইছে, তাৰপিছত আজি তামোলো খাইছে সুন্দৰকৈ। ভাল লাগিলে দেখি, স্বাস্থ্য ভাল হৈছে। চাওক, এইটো জাতীয়তাবাদ, এইটো হিন্দু মুছলমান নহয়। আমি জাতীয়তাবাদী মানুহ, আমি হিন্দু মুছলমানৰ কথা নকওঁ, আমি সন্দেহযুক্ত মানুহখিনিৰ কথা কওঁ। আৰু খিলঞ্জীয়া মুছলমানসকলৰ একাংশইহে এইবিলাক কাম কৰিছে, সকলোৱেতো নাই কৰা। আৰু সেইকাৰণে এই জাতীয়তাবাদৰ যুদ্ধখন চলি থাকিব। আৰু বাংলাদেশীৰ লগত যদি কোনোবাই মিতিৰালি কৰে তাৰ বিৰুদ্ধেতো এইটো প্ৰতিবাদ হ'ব, চিধা কথা। বাংলাদেশীক সুৰক্ষা দিম বুলি কোনোবাই ক'ব তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। তাৰপিছত স্থিতি স্পষ্ট হ'ব লাগে। আমাৰ চিফ ছেক্ৰেটাৰী ৰন্তু পানীফুকনে কৈ দিছে সেইদিনা প্ৰেছ মিটত গুৱাহাটীত যে আমি উচ্ছেদৰ সমৰ্থনত আছোঁ, মানে বীৰ লাচিত সেনাৰ প্ৰত্যেক সৈনিক আছে। আৰু সেইটো আমাৰ এটা সিদ্ধান্ত মৰ্মেহে হৈছে কথা বতৰাবোৰ, আৰু সেইকাৰণে এইটো কথা হৈছে। আৰু মই আকৌ স্পষ্টকৈ কৈছোঁ, আমাৰ নেতা হিমন্ত বিশ্ব শৰ্মাও নহয়, গৌৰৱ গগৈও নহয়। সেইটো একদম স্পষ্ট কথা। সেইবোৰ কোনোবা ৰাজনৈতিক দলে ভোটৰ কিবা অংক কৈছে বেলেগ কথা। প্ৰথম বাংলাদেশী গৈ লওক, তাৰপিছত কোন মুখ্যমন্ত্ৰী হৈ থাকক, আমাৰ তাত ক'বলগীয়া নাই। কিন্তু এতিয়া আপোনাক বিজেপিৰ বুলি কৈছে, বিজেপিৰ মানুহ হিন্দু বাংলাদেশীৰ বিৰুদ্ধে যেতিয়া আন্দোলন কৰি আছিলোঁ তেতিয়া আমি কংগ্ৰেছৰ এজেণ্ট হৈ আছিলোঁ। এতিয়া যেতিয়া মুছলমান বাংলাদেশীৰ বিৰুদ্ধে আমি মাত মাতিছোঁ, আমি বিজেপি এজেণ্ট হৈ আছোঁ। এই কথা বতৰাবোৰ চলি থাকিব। এই দুটা ৰাজনৈতিক দলৰ লাভালাভৰ কাৰণে আমি ইয়াত সংগঠন কৰা নাই। আমি জাতি ৰক্ষা কৰিবলৈ ইয়াত সংগঠন কৰি আছোঁ। আমি ধৰ্মৰ আফিম খাই ইয়াত সংগঠন কৰি থকা নাই। আমি জাতীয়তাবাদৰ কেঁচা ৰক্ত খাই ইয়াত সংগঠন কৰি আছোঁ।
এতিয়া কথাটো হৈছে আইনখন কেৱল অকল আমাক লৈ কিয় প্ৰযোজ্য হয়? এতিয়া যে আমাৰ এই টাইপাৰ ল'ৰাকেইটাক দা লৈ কাটিবলৈ আহিলে তাৰ ক্ষেত্ৰত আইনখন ক'ত যায়গৈ মই কথাবোৰ বুজি নাপাওঁ। ঢিঙত যে ছোৱালীজনী ৰেপ কৰি যে পেলাই দিলে তেতিয়া আইনখন ক'ত গ'ল মই বুজি নাপাওঁ। কথা বতৰাবোৰ এনেকুৱাতো হা। যেতিয়া শিৱসাগৰত খিলঞ্জীয়া কাটিম বুলি নাৰেহু কি কয় এইটো আল্লাহু আকবৰ বুলি চিঞৰি মানুহবোৰ ওলাই আহিলে, দা জাঠি জোং লৈ যেতিয়া ওলাই আহিলে হা, তেতিয়া আইনখন ক'ত গ'ল? যেতিয়া জাতীয় সংগঠনৰ নেতাক শিৱসাগৰত সকলো জাতীয় সংগঠনৰ নেতাৰ ডিঙি কাটি দিম বুলি যেতিয়া ক'লে তেতিয়া আইনখন ক'ত গ'ল? শিৱসাগৰত যেতিয়া ক'লে জাতীয় সংগঠনৰ নেতাক ৰাস্তাত খোজকাঢ়িলে, আমাৰ এৰিয়াত খোজকাঢ়িলে আমি ভৰি কাটি দিম, ডিঙি কাটি দিম যেতিয়া ক'লে তেতিয়া আইনখন ক'ত গ'ল? আইনখন অকল আমাৰ ক্ষেত্ৰত প্ৰযোজ্য নেকি বাৰু? মই এই কথাটো বুজি নাপাওঁ। আইনৰ যে কথাবোৰ কৈ থাকে ঠিক আছে, প্ৰযোজ্য কেৱল আমাৰ ক্ষেত্ৰত, জাতীয় সংগঠন কৰি থকা, জনগোষ্ঠীয় সংগঠন কৰি থকা ল'ৰাকেইটাৰ ক্ষেত্ৰত, আৰু বাকীবোৰৰ ক্ষেত্ৰত আইন নাই। মুকলিকৈ ড্ৰাগছ বিকে আইন নাই, মুকলিকৈ অস্ত্ৰ ৰাখে আইন নাই, মুকলিকৈ ৰেপ কৰে আমাৰ ছোৱালী আইন নাই। আইনখন কেৱল অকল আমি মানিম আৰু বাকীবিলাকে নেমানিব হা? সেইকাৰণে এই কথা বতৰাবোৰ নচলিব। আমি বাৰে বাৰে কৈ আছোঁ। উজনি অসমত এতিয়া কি হ'ব? সন্দেহযুক্ত লোকসকল উজনি বাচিব, আমি লগ হ'ম, উজনি বাচিব। ৰাজনীতিৰ ঊৰ্ধত গৈ চব লগ হওক। কোন MLA কোন মন্ত্ৰী হয় হ'ব, কিন্তু জাতি বাচিব লাগিব নহয়। জাতি বচাৰ পিছত এইবিলাক হওক। এতিয়া যে আপোনাক বহুতে বিজেপিৰ ছাপোৰ্ট বুলি কৈ আছে, এইটো এতিয়া চকুৱাইতো কৈ থাকিব হয় নাই? এতিয়া সেইখিনিতো মই আৰু চবৰে মুখ বন্ধ কৰিব নোৱাৰোঁ। কিন্তু এনেই ৰাজনৈতিকভাৱে কোন বিজেপি এজেণ্ট অসমৰ মানুহে দেখি আছে নহয়, হয়নে নহয়? আমিতো ৰাজনৈতিক দলৰ সদস্য নহয়। ৰাজনৈতিকভাৱে কোনে বিজেপিক